এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক কৰোনা সজাগতা সম্পৰ্কীয় অনুষ্ঠান প্ৰতিৰোধ। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে মানস প্ৰতিম শৰ্মা আৰু অৰুণিমা গোস্বামীয়ে। সহযোগী অপূৰ্ব মালী। ধন্যবাদ। সমস্যতাকে পুনৰ প্ৰতিৰোধ অনুষ্ঠানলৈ আদৰণি জনালোঁ। অৰুণিমা, আমি পূৰ্বৰ দৰে আজি অসম বিশেষকৈ গুৱাহাটীৰ তথ্যৰে অনুষ্ঠান আৰম্ভ কৰোঁ। হয়, অসমত পুনৰ 5জন লোকে COVID-19ত আক্ৰান্ত হোৱাৰ ফলত প্ৰাণ হেৰুৱাইছে। আটাইকেইজনে কিন্তু পূৰ্বৰ পৰা বিভিন্ন ৰোগত আক্ৰান্ত আছিল। ইয়াৰ ভিতৰত এজন ওদালগুৰি জিলাৰ মাজবাটৰ, আন কেইজনৰ ভিতৰত 3গৰাকী গুৱাহাটীৰ আৰু এজন বৰপেটা জিলাৰ পাটাচাৰকুছিৰ লোক। ইয়াৰ লগে লগে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 21লৈ বৃদ্ধি হৈছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই নিহত লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে এনে ঘটনা ৰোধ কৰাৰ বাবে COVID-19 সম্পৰ্কীয় সকলো বিধি নিৰ্দেশনা মানি চলিবলৈ পুনৰ নিৰ্দেশ দিছে। ইয়াৰে 4গৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মানে GMCH কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন আছিলে, হয়, আৰু এগৰাকী তেজপুৰত। আৰু ইফালে ৰাজ্যখনত কোভিড আক্ৰান্তৰ সংখ্যা 13,336 হৈছেগৈ। ইয়াৰ ভিতৰত 4,988 গৰাকী চিকিৎসাধীন হৈ আছে, সুস্থ হৈছে 8,329 গৰাকী। আমি এতিয়া টেলিফোনত সংযুক্ত হৈছোঁ নেশ্যনেল হেল্থ মিছনৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষ্মণন এছ ডাঙৰীয়াৰ সৈতে। আমি তেখেতৰ পৰা এই বিষয়ে তথ্য লাভ কৰোঁ। হেল্ল'। হয় ডক্টৰ, হয় নমস্কাৰ ডক্টৰ লক্ষ্মণন ডাঙৰীয়া। প্ৰথমে আমি গুৱাহাটীৰ কথাৰে অনুষ্ঠান আৰম্ভ কৰোঁ যে লকডাউন গুৱাহাটীত অব্যাহত আছে, কিন্তু যোৱা 2-3 দিন ধৰি গুৱাহাটীত কোভিড পেচেণ্টৰ সংখ্যা বাঢ়ি গৈছে, মানে ব্যক্তিৰ সংখ্যা বাঢ়ি গৈছে। ইয়াৰ কাৰণ কি হ'ব পাৰে? কাৰণ বুলি আমি যদি ক'ব লাগে, there are 3 things happening here. এটা কি we are actively seeking positive patients. মানুহৰ মাজতে আমি আমাৰ মেডিকেল টিমছ, আমাৰ ল্যাবৰেটৰী টিমছ ফিল্ডত আছে, they are checking each and everyone. And wherever মানুহে তেওঁৰ symptomatic আছে বুলি আমাৰ টেষ্টিং চেণ্টাৰত আহি আছে, we are rapidly doing the rapid antigen testing, and the moment they are identified as positive patients, আমি তেওঁৰ বিভিন্ন জায়গাতে পঠাই আছো। তাৰ কাৰণে number of new diagnosis এতিয়া বঢ়ি আছে, that is point 1. Point number 2, এই কৰাৰ টাইমত আমি RT-PCR বন্ধ কৰাৰ নাই, তো আগৰ পৰা যি RT-PCR চলি আছে এইও চলি আছে। So from there also we are getting cases. Third point, সঁচাকৈ এই মানুহৰ মাজতে যিমান স্প্ৰেড হৈ আছে, এই স্প্ৰেড কম কৰিবৰ কাৰণে এটাই ৰাস্তা আছে কি যিমান মানুহৰ স্প্ৰেড হৈছে, যিমান মানুহৰ ইনফেকশ্যন হৈছে, তেওঁৰ আইডেণ্টিফাই কৰি যদি আমি তেওঁৰ আইচলেশ্যন কৰিব নোৱাৰোঁ, তেতিয়া এই আৰু বঢ়িব। এই লকডাউনৰ কথা এই কাৰণে ইম্পৰ্টেণ্ট কি লকডাউন আমি নিজে ঘৰতে থাকিবৰ কাৰণে লকডাউন দিছোঁ, বাহিৰত আহি ঘূৰি থাকিবৰ কাৰণে নহয়। এই বস্তু ভালকৈ বুজি সকলো মানুহে কোঅপাৰেট কৰি যদি না কৰে, the risk is for everybody. আমাৰ ইয়াতে যদি আপুনি চাব 90% পিপল তেওঁ যিকোনো ইনষ্ট্ৰাকশ্যন দিছে, গাইডলাইন দিছে, ফলো কৰি আছে, কিন্তু যি 10% এই না কৰাকৈ বাহিৰত আহি থাকে, তেওঁৰ কাৰণে বাকী 90% লোকৰ কাৰণেও অসুবিধা হয়। আৰু আন এক বিষয় জানিব বিচাৰিছোঁ, আৰু যিহেতু এতিয়া গুৱাহাটীত ৰেপিড টেষ্ট কৰি আছে, উদাহৰণ হিচাপে ল'লোঁ, এগৰাকী ব্যক্তিয়ে আজি টেষ্ট কৰিলে, তেখেতৰ নিগেটিভ পালে, ঘৰলৈ গ'ল। কাইলৈ বা পৰহিলৈ যদি সেইগৰাকী ব্যক্তিৰ পুনৰ টেষ্ট কৰে, তেতিয়াহ'লে তেখেতৰ পজিটিভ পোৱাৰ সম্ভাৱনা থাকিব পাৰে নেকি, বা সেইগৰাকী ব্যক্তিক পুনৰ টেষ্ট কৰাৰ সম্ভাৱনা আছে নেকি? হয়, আছে। আমি ইয়াতে এটা বস্তু বহুত ক্লিয়াৰলি ক'ব লাগে, ৰেপিড এণ্টিজেন টেষ্ট যি আছে, এই এটা মানুহৰ নেছ'ফেৰিংছত, মানে যদি আমি নাকৰ যোগেদি যদি যাম, এই নেছ'ফেৰিংছত যদি ভাইৰাছ আছে কি নাই, এই চাবৰ কাৰণেহে আমি ৰেপিড এণ্টিজেন টেষ্ট কৰি আছোঁ। এই ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ পিছত যদি পজিটিভ আহে, তো এই কনফাৰ্মড পজিটিভ বুলিয়ে আমি ল'ব লাগে। কিন্তু হ'ব পাৰে কি আমি টেষ্ট কৰাৰ টাইমত তেওঁ নেগেটিভ আহিছে, যদি নেগেটিভ আহিছে আমি তেওঁৰ RT-PCR ৰেপিড ৰিয়েল টাইম পলিমাৰেজ চেইন ৰিয়েকশ্যন টেষ্ট কৰিবৰ কাৰণে আমি চেম্পল লওঁ। এই চেম্পলৰ ৰিচাৰ্ট জেনেৰেলি 3 বা 4 দিনৰ পিছতে আহিব। এই 4 দিন তেওঁ ডেফিনেটলি 4 to 5 days তেওঁ ডেফিনেটলি ষ্ট্ৰিক্ট হোম কোৱাৰেণ্টাইনত থাকিব লাগে। তো এই হ'ব পাৰে কি ৰেপিড এণ্টিজেন টেষ্টত নেগেটিভ আহিছে, কিন্তু 3 বা 4 দিনৰ পিছত তেওঁৰ RT-PCR টেষ্ট পজিটিভ আহিব বুলি আমি ক'ব পাৰোঁ, আহিব পাৰে। কি কাৰণে আহিছে? এই ৰেপিড এণ্টিজেন টেষ্ট তেওঁৰ সেন্সিটিভিটি কম কিন্তু স্পেচিফিচিটি বেছি, তাৰ কাৰণে পজিটিভ যদি আছে তো পজিটিভে আছে, কিন্তু নেগেটিভ যদি আছে
হব পাৰে ইট ইজ ফলছ নেগেটিভ তাৰ কাৰণে আমি তেওঁৰ RT-PCR স্যাম্পলও লৈ আছো এই এটা সাইড সেকেন্ড সাইড আজি মই ইনফেক্টেড নহওঁ হব পাৰে কি মোৰ কন্টাক্ট কালি বা পৰহি বা 3 দিন পিছত হৈ আছে তেতিয়া আকৌ মোৰ টেষ্ট কৰিব দৰকাৰ আহিব পাৰে if required we will have to test again and again হয় আৰু এতিয়া ধৰক গুৱাহাটীৰ বিষয়ে আপুনি ক'লে গুৱাহাটীৰ বাহিৰে অইন ঠাইতো কেছ কিছু বৃদ্ধি পাইছে বিভিন্ন অঞ্চলত গতিকে এতিয়া এই সিচুৱেশ্যন কন্টেইন কৰাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আপোনালোকে নতুন কি পৰিকল্পনা কৰিছে আমি এতিয়া তিনিটা বস্তু আকৌ ক'ব লাগে ইয়াতে আমি লকডাউন এটা গভৰ্ণমেণ্ট সাইডৰ পৰা আকৌ লাহা বস্তু বুলি আমি ক'ব নোৱাৰিম মানুহে নিজৰ বিহেভিয়াৰ এটিটিউডত সঁচাকৈ যদি তেওঁ নিজে চেঞ্জ লৈ না আহিব বিচাৰে that will be a serious threat to the Assamese community the life of the people of Assam মানে এই আকল লকডাউন আহাৰ পিছতে আমি ঘৰত বহিম বুলি কোনো কথা নাই ইয়াতে নিজৰ প্ৰটেকশন এটা মানুহৰ ৰেসপন্সিবিলিটি they will have to understand be aware and behave accordingly that is point number 1 point number 2 আমি আমাৰ সাইডৰ পৰা যিমান সোনকালে এটা মানুহৰ আইডেন্টিফিকেশন কৰিবৰ কাৰণে চেষ্টা কৰি আছো তাৰ কাৰণে কন্টাক্ট ট্ৰেচিং এ হওক ৰেপিড এন্টিজেন টেস্টিং এ হওক RT-PCR টেষ্ট এ হওক এই গুটেকনিয়ে আমি টাইমৰ ভিতৰতে কৰিবৰ কাৰণে চেষ্টা কৰি আছো থাৰ্ড পইণ্ট যিমান মানুহে পজিটিভ আহি আছে we are taking everybody for isolation and therapy treatment in different covid care centers and hospitals positive case যদি আমি কমিউনিটিৰ পৰা আলাগ কৰাব পাৰিম if we can keep them isolated the possibility of spread of disease from them to the community reduces আমি যদি আপনি চাই লাস্ট এক সপ্তাহ মান ভিতৰতে আমি 3000 ৰ ওচৰত মানুহে গৱৰ্টিৰ পৰা আইডেন্টিফাই কৰিছো এই 3000 মানুহৰ আমি কমিউনিটিৰ পৰা সেপাৰেট কৰি আইসোলেশনত ৰাখিবৰ কাৰণে তেওঁৰ পৰা যিমান মানুহৰ ইয়াতে স্প্ৰেড হ'ব লাগিছিল এই স্প্ৰেড হ'বৰ চান্সেস এতিয়া কম হৈ গৈছে সিমিলারলি action is taken in all different districts কিন্তু বেলেগ জায়গাতে কথা অলপমান বেলেগ থাকিব because the number of positive cases there are much lesser compared to Guwahati হয় আৰু এতিয়া যোৱা প্ৰায় 12-14 ঘণ্টাত অসমত দুৰ্ভাগ্যজনকভাৱে 5 গৰাকী ব্যক্তিৰ মৃত্যু হৈছে গুৱাহাটীত 4 গৰাকী আৰু 11 তেজপুৰত মানে এইটো এটা নিশ্চয়কৈ যিকোনো ব্যক্তিৰ বাবে মৃত্যু এটা দুখৰ খবৰ কিন্তু এই গোটেই 5 গৰাকী ব্যক্তিৰ মৃত্যু এটা মানে চিকিৎসা বিজ্ঞানৰ দিশৰ পৰা আপুনি কি দৰে চাই এই ঘটনা অতি গুৰুতৰ বুলি ভাবে absolutely we are taking it absolutely seriously very seriously ইয়াতে আপনি যি নাম্বার কইছে 4টা প্লাস 1 5টা ইয়াতে বিভিন্ন কেছত আমি এটা কৰি চাই আছো এতিয়াও আমাৰ ফাইনাল এক্সামিনেশন কমপ্লিট হোৱা নাই যেন হক আমি এই চাই আছো কি যি মৃত্যু হৈছে এই গোটেইখিনি কেছত এটা দুটা পয়েন্ট কমন আছে এটা কি এক্সট্রিম এজ গ্রুপস সেকেন্ড প্রেজেন্স অফ কোমরবিডিটি থার্ড র্যাপিড প্রোগ্রেস অফ ডিজিজ এনেকৈ নহয় কি তেও এক সপ্তাহ মান 20 দিন মান 10 দিন মান হাতত আছে বুলি जी टाइमत এই ডিজিজ অলপমান কমপ্লিকেটেড লাইনত মডারেট মাইল্ড মডারেটৰ পৰা absolutely সিভিয়াৰত গৈ আছে তাৰ পিছত we get absolutely very little time to treat the patient এই টাইমত আমাৰ অলৰেডি আমি গভৰ্নমেন্ট অফ ইন্ডিয়া বা ইন্টারন্যাশনাল গাইডলাইন মতে যিকোনো বস্তু আমি ট্ৰিটমেন্টৰ কাৰণে লাগে যদি প্লাজমা থেৰাপি হওক বা ৰেমডেছিভিৰ হওক বা ষ্টেৰইডছ হওক বা অক্সিজেন থেৰাপি হওক বা ভেন্টিলেটৰ এণ্ড বাইপাপে হওক আমি এই গোটেইখিনি বস্তুৱে বিভিন্ন চেণ্টাৰত মেডিকেল কলেজত কোনো ডিস্ট্ৰিক্ট হস্পিটেলত আমি অলৰেডি অ্যাৰেঞ্জ কৰিছো এই ৰেমডেছিভিৰ থেৰাপি অলৰেডি আমি অলমোস্ট 3-4 days back we had started in Guwahati and other medical colleges also কিন্তু আমি এটা বস্তু হসাকৈ ইয়াতে ক'ব লাগে ইন এ সিচুৱেশন অফ পেন্ডেমিক ৰাইট টাইমত ৰাইট ট্ৰিটমেন্ট দিবৰ কাৰণে পেশেন্ট ৰাইট লোকেশনতো হ'ব লাগে সো দিস ইজ এ সিরিয়াস ট্রাবল কি আমি যদি মানুহে ঘৰত বহি কমপ্লিকেশন যদি হৈ যাব আমি টাইমত তেওঁৰ শিফটিং কৰিব নোৱাৰিলো হস্পিটেলত লৈ যাব না পাৰিলো that those kind of things will be a difficulty unless people take absolute measures to keep themselves safe মানে এনেকুৱা এটা হ'ব পাৰে নেকি যে চিকিৎসালয়ত ব্যক্তিগত চিকিৎসালয় হওক বা চৰকাৰী চিকিৎসালয় হওক কোভিড-19ৰ বাবে আন গুৰুতৰ ৰোগীক যি ধৰণৰ সুবিধা দিব লাগিছিল কিছু ক্ষেত্ৰত সেই সুবিধা পোৱা নাই মানে চিকিৎসাৰ ক্ষেত্ৰত নাই মই ইয়াতে এটা কথা ক'ব বিচাৰো এই this is a situation where
we are having a pandemic, okay? Right. So our usual routine of ji bastu choli ase jene koe chelibo lage boli ami kobor karone it's not mane logical nor practical. Etia lockdown e hok ba ei bilak bastu amar normal routine or kotha nai, right? Right. We are doing things extraordinary. We are doing things which are not in the normalcy. Similar problem is happening with the patients who are having some other diseases, non-communicable diseases, maybe kidney or liver or heart or lung diseases. So the best and important point is emergency service is provided to every patient, and not a single patient is rejected treatment at any case. Whether it is government hospital or private hospital, people are getting admitted and are getting treatment. But of course, because of COVID, there have been problems in getting adequate number of beds, adequate number of ventilators, adequate number of doctors to treat them. This is a problem which we all have to understand and adjust with. Kintu moi ei kobo bisara nai ki normal situation of nisina amar gotekini treatment facility ene koe thakibo boli moi kobo bisara nai. At the same time, jikono manuhor emergency treatment lage tar karone কোনো বাধা নাই এতিয়া। আৰু শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যি হোম কোৱাৰেণ্টাইন ব্যৱস্থাৰ বিষয়ে আপুনি ক'লে গুৱাহাটীতে হওক বা অইন ঠাইতে হওক এই গোটেই প্ৰক্ৰিয়াটো কিমান সফল হৈছে? হোম কোৱাৰেণ্টাইন মানে যি মানুহে পজিটিভ হোৱাৰ আগতে ঘৰতে 14 দিন থাকিব লাগে, that is the condition called home quarantine. অসম চৰকাৰৰ পৰা হোম কোৱাৰেণ্টাইন সাকসেসফুল কৰিবৰ কাৰণে বেছি চেষ্টা কৰিছে। যদি আপুনি চাই যি মানুহে আহিছে আহাৰ টাইমত তেওঁৰ স্ক্ৰিনিঙৰ পৰা স্ক্ৰিনিং টেষ্টিং ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ পৰা নেগেটিভ হোৱাৰ পিছত হোম কোৱাৰেণ্টাইন এই গোটেইখিনি বস্তুৱে চৰকাৰৰ পৰা 110% মানে সিনচিয়াৰলি এই কাম হৈছে। কিন্তু হ'ব পাৰে কি এটা দুইটা মানুহে হোম কোৱাৰেণ্টাইনত যোৱাৰ পিছতো কোনোবা কাৰণে বাহিৰত ঘূৰি থাকিছে, পজিটিভ হৈছে या না হৈছে এই নাজানাকৈ বাকি মানুহৰ ইনফেক্ট কৰিছে। That is a possibility. That is why I have been repeating in every answer that in this pandemic the responsibility is with each individual. আমি এটা মানুহৰ responsibility নাই বুলি ক'ব নোৱাৰিম। Everybody is equally responsible to work together in the pandemic situation. হয়, ডক্টৰ লক্ষ্মণ ডাঙৰীয়া আপুনি গুৰুত্বপূৰ্ণ তথ্য পুনৰ আমাৰ শ্ৰোতাসকলক জনালে। আমি পুনৰ আশা কৰোঁ আপোনাৰ কথাখিনি সকলোৱে মানি চলিব। আপোনালৈ পুনৰ ধন্যবাদ। থেংক ইউ। যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে আৰু বিশেষকৈ এই কথাখিনি শুনি নিশ্চয় শ্ৰোতাসকল উপকৃত হ'ব, কিয়নো বহুতৰে মনত এই প্ৰশ্নটো আহে যে এবাৰ পৰীক্ষা কৰালোঁ, পৰীক্ষা কৰাৰ পিছত যদি আকৌ সংক্ৰমণ হয় তেতিয়াহ'লে কি হ'ব? তেখেতে কৈছে যে বাৰে বাৰে পৰীক্ষা কৰাই থকা হ'ব। ডক্টৰ লক্ষ্মণ NHMৰ মিছন ডিৰেক্টৰৰ লগতে তেখেত এগৰাকী চিকিৎসক হয়। গতিকে আমি জানিবলগীয়া কথা যথেষ্টখিনি গম পালোঁ, শ্ৰোতাসকল উপকৃত হ'ব। আমি অসমৰ তথ্য দি আছিলোঁ, কালিৰ দিনটোত ৰাজ্যখনত 814 জন আক্ৰান্ত হৈছিল, তাৰ ভিতৰত 588 জনে গুৱাহাটী মহানগৰীৰ লোক। আৰু এতিয়ালৈকে মুঠ নমুনা পৰীক্ষাৰ সংখ্যা প্ৰায় 5 লাখ হৈছেগৈ ৰাজ্যখনত। আৰু আজি পাণ্ডুত দ্বিতীয় দিনৰ বাবে ঘৰে ঘৰে গৈ পৰীক্ষা সংগ্ৰহ নমুনা পৰীক্ষা অব্যাহত হৈছে। আমি COVID-19 মাজতে আন এক তথ্য দিবলৈ ওলাইছোঁ, যিসকলে খেল ভাল পায় ক্ৰীড়াপ্ৰেমীসকলৰ বাবে অতি প্ৰায় 4 মাহ বিৰতিৰ পিছত আজিৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰম্ভ হ'ব। আজি অৱশ্যে দৰ্শকশূন্য ষ্টেডিয়াম হ'ব। ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ক্ৰিকেট টেষ্ট মেচ আৰম্ভ হ'ব। গতিকে যিসকলে খেল ভাল পায় এই পৰিস্থিতিত তেখেতসকলে চাব পাৰিব, ভালদৰে অতিবাহিত কৰিব পাৰিব। হয়, আমি এতিয়া হাইলাকান্দিলৈ যাওঁ। হাইলাকান্দিত আমাৰ সৈতে টেলিফোনত সংযুক্ত হৈছে জিলাখনৰ উপায়ুক্ত শ্ৰীযুত মেঘ নিধি দাহাল ডাঙৰীয়া। আমি উপায়ুক্ত ডাঙৰীয়াৰ সৈতে কিছু কথা পাতোঁ। হেল্ল'। হয় মেঘজি, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। গুড আফটাৰনুন। ধন্যবাদ। হয়, প্ৰথমে জানিব বিচাৰিছোঁ COVID-19 জিলাখনত কি পৰিস্থিতি বা কোৱাৰেণ্টাইন কেন্দ্ৰসমূহ কিদৰে পৰিচালনা কৰা হৈছে এই বিষয়ে আপুনি আমাৰ শ্ৰোতাসকলক জনাব নেকি? কোভিডৰটো পৰিস্থিতি আপোনালোকে গম পাইছে, আমাৰ জিলাটো মানে হৈ আছে। এতিয়া যদি ক'বলৈ যাওঁ more than 350 cases, 365 total cases হৈ গৈছে অলৰেডি। But good news is active অকল 78 কেছে আছে, বাকি গোটেই ৰিকভাৰ হৈছে, ডিসচাৰ্জ হৈ গৈছে। তো এটা কনসাৰ্নৰ বিষয়ে কি বেছি কেছ আছে আৰু এটা
ভাল খবৰ এইটো কি ৰিকভাৰী ৰেটটো আমাৰ ভাল আৰু তাৰ মানে তাতো আৰু এটা মানে ভাল খবৰ কি আছিলে যিমান এতিয়া মেজৰিটি অফ দি কেছেছ 10-12টা মান বাদ দি যিমান বাকী কেছ আছে এই গোটেইখিনি আমাৰ আইদাৰ ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন আৰু হোম কোৱাৰেণ্টাইন হৈ থকা মানুহৰ পৰাই আমি পাইছোঁ ত' এইটো আমি বেছি তেনেকুৱা কমিউনিটিত মানে কেছ পোৱা নাই কমিউনিটিত এতিয়ালৈকে পুলিচ এইবিলাক লগাই মিলি 10-12টা কেছ আমি পাইছোঁ এইটো আৰম্ভও হৈছে চ' এইটো এতিয়া আৰম্ভ হৈছে আমাৰ তাত এটা দুটা কেছ কমিউনিটিত আমি এইটো ইট ইজ ষ্টাৰ্টিং টু বিকাম আ কনচাৰ্ণ ফৰ আছ এইটো আমি আৰু চাই আছোঁ আৰু দ্বিতীয়তে উপায়ুক্ত ডাঙৰীয়া তাত জিলাখনত যি অৰ্থনৈতিক কাৰ্য ব্যৱস্থা আপোনালোকে আৰম্ভ কৰিছে ইকনমিক এক্টিভিটি চলি আছে এই বিষয়ে আমাক জনাব নেকি বাহিৰৰ পৰা অহা যুৱক যুৱতীসকলক কিদৰে সহায় কৰিছে এতিয়া মানে প্ৰথমটো আমাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে NGNREGA বা এনে ধৰণৰ কামটো আৰম্ভ কৰিব দিছে আৰু বাকী যিমান অন্য ইকনমিক এক্টিভিটিজ এতিয়া মানে আৰম্ভ হৈ আছে কনষ্ট্ৰাকশ্যন পৰা আৰম্ভ কৰি গোটেইখিনি তো আমাৰ মেন পাৱাৰ তাতে এংগেজ হৈ আছে তাৰ মধ্যে আমি সেই স্কিল মেপিঙৰ এক্সাৰচাইজো কৰি আছোঁ মানে কোন ধৰণৰ মানুহৰ মানে কি ধৰণৰ স্কিলছ আছে বাহিৰৰ পৰা আহিছে বা তাতে কি ধৰণৰ কাম কৰি আছিলে যদি স্পেচিফিক স্কিলছ আছে এই স্কিলছটো আমি যাতে মানে তাতে ইয়াতে ডিষ্ট্ৰিক্টত ব্যৱহাৰ কৰিব পাৰোঁ সেইটো স্কিল মেপিং কৰি আছোঁ অহা মানুহবিলাকৰ তাৰ বাহিৰত যিটো নৰ্মেল ইকনমিক এক্টিভিটি ডিষ্ট্ৰিক্টৰ আছিলে সেইটোতো এতিয়া ফুল সময়তে চলি আছে তাতে বাধা দিয়া নাই আমি হয় আৰু দ্বিতীয়তে ধৰক এতিয়া লকডাউনৰ পিছৰ পৰ্যায়ত আপোনালোকে যি বা লকডাউনৰ সময়ছোৱাত আপোনালোকে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে আনলকটোৰ বাবে যি নতুন নিৰ্দেশনা আহিছে যি আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে জিলাবাসীয়ে এই ব্যৱস্থাৰ প্ৰতি কিদৰে সঁহাৰি জনাইছে এইটো যদি সঁচাকৈ ক'বলৈ যাওঁ আৰম্ভণিত মানুহৰ সতৰ্কতা বেছি আছিলে মানুহে মানে বেছি প্ৰিকশ্যন ধৰিছিলে আগত বাট এতিয়া মই দেখিছোঁ এটা মুড এনেকুৱা হৈ গৈছে মানুহৰ যেনে মানে কৰোণাৰ অৱস্থাটো একেবাৰে ভাল হৈ গ'ল বুলি তেনেকুৱা ভাবিছে আৰু ছ'চিয়েল ডিষ্টেঞ্চিং বা সেই ধৰণৰ মাস্ক পিন্ধা মই দেখি আছোঁ লাহে লাহে সেই ধৰণৰটো মানে কমি আছে মানুহে এতিয়া যিটো ৰিকভাৰী ৰেট আমাৰ দেখিছে বেছি আছে মানুহে মানে ইমান চিন্তা এতিয়া কৰা নাই বাট এইটো মানে অকণমান কনচাৰ্ণৰ কথা আমি প্ৰশাসনৰ ফালৰ পৰা যিমান পাৰোঁ এৱেৰনেছ কৰাই আছোঁ বা এনফৰ্চো কৰাই আছোঁ এইবিলাক কি যেনে মাস্ক পিন্ধি থাকে বা ছ'চিয়েল ডিষ্টেঞ্চিঙো মেইনটেইন কৰি থাকে বাট এইটো কথা আমি চাগে মানুহে বুজিব পৰা নাই নেকি যেনে যিমান মানুহ আহিছে এতিয়া চবটো একদম প্ৰাইম এজ মানে য়ং এজ গ্ৰুপত আহিছে আমাৰ ইয়াতে যিমান ডিষ্ট্ৰিক্টত আহিছে 19-20 ইয়াৰ্ছৰ পৰা আৰম্ভ কৰি মেক্সিমাম 30-32 ইয়াৰ্ছৰে মানুহ বেছি আহিছে তো সেইসকলৰ মাজত আমি ৰিকভাৰী ৰেটটো বেছিকৈ ভাল দেখি আছোঁ মানে ভালকৈ ৰিকভাৰ হৈ আছে বাট দুটা ফেটিলিটি অলৰেডি হৈ গৈছে আমাৰ ডিষ্ট্ৰিক্টত দুজন মানুহ অলৰেডি সেই ক'ভিডৰ সংক্ৰমণ হৈছিলে আৰু ঢুকাইছে তো এতিয়া আমি ক'ব নোৱাৰোঁ যদি এই ডিজিজটো এই য়ং গ্ৰুপৰ পৰা বাহিৰত যদি আমাৰ সেই ভালনাৰেবল ছেকশ্যন অফ পপুলেশ্যনক মানে যদি এইটো সংক্ৰমণ কৰি দিয়ে তেতিয়া ৰিকভাৰী ৰেট কেনেকুৱা হ'ব চ' সেই মানুহবিলাকে সেই কথাটো বুজিব লাগিব বাট অকণমান যিটো আপুনি কৈছে যিটো ছাপৰ্ট মানুহৰ পৰা এইটো ক্ষেত্ৰত অকণমান কমপ্লেচেঞ্চি দেখা পাইছোঁ মই কেইদিনৰ আগৰ পৰা বাট আমি লাগি আছোঁ যেনে মানুহক এৱেৰনেছটো কৰাম বা এনফৰ্চটো কৰাম হয় আপুনি যিহেতু আজি ধৰক অনুষ্ঠানত আমাৰ ৰাইজে শুনি আছে গতিকে আপোনালোকৰ জিলাবাসীয়ে শুনি আছে নিশ্চয়কৈ গতিকে এই অনুষ্ঠানৰ জৰিয়তে আপুনি যদি জিলাবাসীক কিবা আহ্বান জনাব বিচাৰে তেতিয়াহ'লে নিশ্চয় আপুনি ক'ব পাৰে ধন্যবাদ আপুনি এইটো মানে অপৰচুনিটি দিয়াৰ কাৰণে মই জিলাবাসী ৰাইজক সেইটোৱে জনাব খোজোঁ যে আমাৰ প্ৰব্লেম যি ক'ভিডৰ প্ৰব্লেম আগত যিমান আছিলে ধৰক যেতিয়া লকডাউন হৈছিলে তেতিয়া যিমান আছিলে তাতকৈ বহুত বেছি এতিয়া প্ৰব্লেমটো মানে ইন টাৰ্মছ অফ স্প্ৰেড বহুত বেছি মানুহ মানে সংক্ৰমণ হৈছে বাহিৰৰ পৰা আহোঁ আৰু কেতিয়া অকণমানটো কমিউনিটি ট্ৰান্সমিশ্যনো আৰম্ভ হৈ গৈছে ত' আমি যিমান সতৰ্কতা হিচাপে মানে আগত লকডাউনৰ সময়ত আছিলোঁ ইনফেক্ট তাতকৈ বেছি সতৰ্কতা আমি এতিয়া মানে মানিব চলিব লাগিব এইটো আমি ভাবিব নালাগে
কি লকডাউনটো অকণমান ৰেহাই দিছে চৰকাৰে, বিকজ ইকনমিক এক্টিভিটি চলিব লাগিব, মানুহৰ লাইভলিহুডৰ কথা আছে, সেইটো কাৰণে লকডাউনটো অকণমান ৰেহাই দিছে চৰকাৰে। বাট এইটো নহয় কি চিটুৱেশ্যন নৰ্মেল হৈ গৈছে, আমি মানে এতিয়া মাস্ক নিপিন্ধিম, আমি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন নকৰোঁ, আমি এনেই ফুৰিবলৈ বাহিৰত ওলাওঁ, এইবিলাক আমি এতিয়া আগত যিমান আমি মানে কনচিয়াছলি আমি ধৰিছিলোঁ, ইমানেই কনচিয়াছলি আমি এতিয়া ৰ'ব লাগিব। কমপ্লেচেঞ্চি বা এনেকুৱা কিবা ভাৱ আমি কেজুৱেল আমাৰ এটিটিউডটো আনিব দিব নালাগে, বিকজ এইটোৱে আমাৰ কাৰণে চবতকৈ বেছি ডাঙৰ এটা ভুল হ'ব যদি আমি কৰোঁ। হয়, আপুনি অতি সঠিক কথাই কৈছে। আমি ভাবোঁ যে অকল আপোনাৰ জিলাখনৰ শ্ৰোতাই নহয়, সমগ্ৰ ৰাজ্যখনৰ জিলাই এই কথা মানি চলিব। পুনৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। এয়া আছিল হাইলাকান্দিৰ উপায়ুক্ত। হয়। গতিকে তেখেতে জনসাধাৰণক খুব ভাল আহ্বান জনাইছে, সকলোৱে সাৱধানতা মানি চলক আৰু বাৰে বাৰে সকলোৱে এই কথা কৈ আছে যাতে নিজৰ লগতে আনকো সুৰক্ষিত ৰাখিব পৰা যায়। কিন্তু এটা ভাল খবৰ দিব বিচাৰিছোঁ, কামৰূপ জিলাৰ বকোৰ 95গৰাকী আৰু ৰঙিয়া আৰক্ষীৰ 29গৰাকী চিপাহীৰ স্বাব পৰীক্ষা কৰা হৈছিল। তেওঁলোকৰ শৰীৰত কোভিড সংক্ৰমণৰ কোনো লক্ষণ নাই বুলি স্বাস্থ্য বিভাগে স্পষ্ট কৰি দিছে। এয়া আৰু আন এটা মই মেঘালয়ৰ তথ্য দিব বিচাৰিছোঁ। মেঘালয়ৰ শ্বিলঙত পৰহিলৈ অৰ্থাৎ 10 জুলাইৰ পৰা লকডাউন ঘোষণা কৰা বুলি একাংশ মাধ্যমত বাতৰি প্ৰচাৰিত হৈছিল, কিন্তু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই কথা স্পষ্ট কৰি দিছে যে এনে কোনো সিদ্ধান্ত লোৱা হোৱা নাই আৰু বা এনে ঘোষণা কৰা হোৱা নাই এতিয়ালৈকে। গতিকে লকডাউনৰ কথা অহা নাই মেঘালয়ত। আৰু আন এটা তথ্য দিব বিচাৰিছোঁ, কালি বিয়লি সান্ধ্য আইন আৰু লকডাউন চলি থকা সময়তে গুৱাহাটীত একাংশ আৰক্ষীৰ লোকে সুৰাপান কৰা আৰু একেলগে প্ৰীতিভোজ কৰা বুলি একাংশ বাতৰি কাকতত প্ৰকাশিত সংবাদ সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই গুৱাহাটীৰ আৰক্ষী আয়ুক্তক এই ঘটনাৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰাৰ বাবে নিৰ্দেশ দিছে। এই কথা প্ৰকাশ পাইছে। গতিকে অলপ চিন্তনীয় বিষয়। আৰু ইফালে অসম আৰক্ষীয়ে প্ৰকাশ কৰিছে যে অসম আৰক্ষীৰ কমেও 250জন লোক কোভিড-19ত আক্ৰান্ত হৈছে। ইয়াৰে 80% কিন্তু গুৱাহাটী মহানগৰীৰ। আৰু এই কথা চিন্তনীয়, কিয়নো যদি আৰক্ষীৰ লোকসকলে সন্মুখৰ পৰা আমাক আচলতে তেওঁলোকে ৰক্ষা কৰি আছে বুলি ক'ব লাগিব, সকলোখিনি নীতি নিৰ্দেশনা যাতে মানি চলে জনসাধাৰণে। গতিকে আৰক্ষীক সুৰক্ষা দিয়াৰ বাবেও আমি সাৱধান হ'ব লাগিব। জনসাধাৰণ সাৱধান হ'লেহে আৰক্ষী সুৰক্ষিত হৈ থাকিব। হয়, আমি এতিয়া মঙলদৈলৈ যাওঁ। তাত আমাৰ সংবাদদাতা ময়ূখ গোস্বামী আছে, আমি তেখেতৰ সৈতে কিছু কথা পাতোঁ। হেল্ল'। হয়, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ কোভিড-19ৰ শেহতীয়া পৰিস্থিতি কি, জিলাখনত কি ধৰণে কোৱাৰেণ্টাইন ব্যৱস্থা গ্ৰহণ কৰা হৈছে, এই বিষয়ে জনাব নেকি? হয়, কোভিড-19ৰ দৰঙত এই শেহতীয়াভাৱে যিটো ক'ব লাগিব, এইটো দ্ৰুত হাৰত সংক্ৰমণ হৈছে। যোৱা মঙলবাৰৰ প্ৰতিবেদন মতে জিলাখনত 67জন নতুন ৰোগী চিনাক্ত হৈছে কোভিড পজিটিভৰ। কিন্তু তাৰ মাজতে এটা কথা ক'ব লাগিব যে সৰহ সংখ্যকে অৱশ্যে বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত থকা, আমি যিটো গণসংক্ৰমণৰ কথা আছে, সেই গণসংক্ৰমণ এতিয়াও জিলাখনত হোৱা নাই বুলি আমি ক'ব লাগিব। আৰু ইয়াৰ মাজতে আমাৰ জিলা উপায়ুক্ত তেখেতো সংস্পৰ্শত অহা বুলি সন্দেহ কৰি তেখেতৰ স্বাবৰ নমুনা পৰীক্ষা কৰা আছে। তেওঁৰ নমুনা ইতিমধ্যে নিগেটিভ বুলি প্ৰমাণিত হৈছে। তাৰ মাজতে এগৰাকী অতিৰিক্ত উপায়ুক্তৰ দেহত পজিটিভ পোৱা গৈছে কালিৰ তথ্য অনুসৰি। আৰু এই গোটেইসকল ব্যক্তিকে ইতিমধ্যে চিকিৎসা ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে 4জন চিকিৎসকো আক্ৰান্ত হৈছে, তেওঁলোককো মঙলদৈ অসমীয়া চিকিৎসালয়ত চিকিৎসা ব্যৱস্থা কৰা হৈছে। আৰু এডিচি গৰাকীক তেখেতক পৰিয়ালৰ বিচৰা অনুসৰি তেখেতক GMCলৈ আজি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। তেখেতৰ অৱস্থা সুস্থিৰ যদিও যিহেতু পৰিয়ালে বিচাৰিছে, তেওঁলোকক গুৱাহাটীলৈ চিফ্ট কৰা হৈছে GMCলৈ। হয়, আৰু লকডাউনৰ সময়ত দেখা গৈছে যে বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ যুৱক যুৱতীসকল ঘূৰি আহিছে বা সংস্থাপন কিছুমানে হেৰুৱাই আহিছে। গতিকে দৰং জিলালৈও নিশ্চয় আহিছে তেনেদৰে বিভিন্ন ৰাজ্যৰ পৰা। গতিকে তেওঁলোকৰ বাবে কি কৰা হৈছে, জিলা প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি, বা তেওঁলোকে কি কৰিছে, বা তেওঁলোকৰ কাৰোবাক আপুনি লগ পাইছিলে নেকি, কেনেধৰণৰ কৰ্মত তেওঁলোক জড়িত হ'ব বিচাৰিছে? তেওঁলোকে বিভিন্ন ধৰণৰ বিভিন্ন পেছাত তেওঁলোক জড়িত হৈ আছিলে। বিশেষকৈ এইটো কোৱা হৈছে যে তেওঁলোক আমাৰ যিটো কাৰিকৰী দিশত মিস্ত্ৰী শ্ৰমিক এই এনেকুৱা শিতানত আছিলে, বা চিকিউৰিটি গাৰ্ড হিচাপেও আছিলে, বা বিভিন্ন হোটেলত ৱেটাৰ হিচাপেও থকা তেনেকুৱা আমি যিখিনি ঘূৰি আহিছে তেখেতসকলক আমি পাইছিলোঁ। আমি যিটো মূলতঃ
যিটো আমাৰ গ্ৰামোন্নয়নৰ জৰিয়তে গ্ৰামোন্নয়নৰ যিটো জব কাৰ্ড ব্যৱস্থা মনৰেগাৰ জৰিয়তে শ্ৰমিকসকলক নিয়োজিত কৰাৰ কাৰণে ব্যৱস্থা কৰিছে তেওঁলোকে এই দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে মাজতে মই কথা পাতিছোঁ তেখেতসকলে বিভিন্ন গ্ৰাম পঞ্চায়তৰ বা ব্লকৰ পৰা তেওঁলোকৰ কি ধৰণৰ কাম আছে সেই কামৰ তেওঁলোকে তালিকা প্ৰস্তুত কৰিছে তালিকাৰ মতে তেওঁলোকে জব কাৰ্ড দি তেওঁলোকক নিয়োজিত কৰাৰ ব্যৱস্থা কৰিছে বুলি মোক মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে জনাইছিলে হয় শ্ৰীযুত গোস্বামী ডাঙৰীয়া আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ থেংক ইউ আমাৰ আজি প্ৰায় সময় শেষ হৈ আহিছে শেষত আমাৰ স্থানীয় সংবাদদাতাসকলৰ কি তথ্য আছে হয় স্থানীয় সংবাদদাতা প্ৰায় কেইগৰাকীয়ে আমাক বিভিন্ন জিলাৰ পৰা খবৰ জনাইছে কোভিড সম্পৰ্কীয় খবৰৰ লগতে বিভিন্ন ধৰণৰ খবৰো আমাক জানিবলৈ দিছে বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে আৰু ধুবুৰী জিলাত শেহতীয়াভাৱে কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে আজি সন্ধিয়া 7 বজাৰ পৰা 16 জুলাই পুৱা 7 বজালৈকে জিলাখনৰ মুঠ 69খন দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰ সম্পূৰ্ণভাৱে বন্ধ কৰি দিছে বুলি আমাৰ সংবাদদাতাগৰাকীয়ে জানিবলৈ দিছে আৰু মই এই সময়ছোৱাত আন এক তথ্য দিবলৈ ওলাইছোঁ কাইলৈ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ উদ্যোগত গুৱাহাটী কাৰ্যালয়ৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ সামৰি তাত জনসংযোগ বিভাগ অংশগ্ৰহণ কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক থাকিব আৰু এই অনুষ্ঠানত যিখন ৱেবিনাৰ হ'ব কাইলৈ তাত নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ সদস্য লেফটেনেণ্ট জেনেৰেল সৈয়দ আতা হাছেনিন তেখেতে অংশগ্ৰহণ কৰিব এই তথ্য প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ পৰা আমি লাভ কৰিছোঁ গতিকে PIBয়ে দেখা গৈছে যে এই সময়ছোৱাত এনেধৰণৰ ৱেবিনাৰ আয়োজন কৰি আছে সজাগতা সৃষ্টিৰ বাবে আমাৰ আজি সময় শেষ হ'ল কাইলৈ আমি পুনৰ একে সময়তে প্ৰতিৰোধ অনুষ্ঠানলৈ উপস্থিত হ'ম গতিকে তেতিয়ালৈকে ঘৰতে থাকক সুৰক্ষিত থাকক আৰু শুদ্ধ তথ্যৰ বাবে আকাশবাণী শুনি থাকক ধন্যবাদ কৰোনা সজাগতা সম্পৰ্কীয় অনুষ্ঠান প্ৰতিৰোধ শুনিলে ইয়াত ভাগ ল'লে মানস প্ৰতিম শৰ্মা আৰু অৰুণিমা গোস্বামীয়ে অনুষ্ঠানটিৰ সহযোগী অপূৰ্ব কুমাৰ মালিয়ে